আমাৰ যিটো মহটো জংঘলৰ পৰা কিয় ওলাই আহে তাৰমানে তাৰ চিটটো নোহোৱা হৈ গৈছে তাৰমানে মুহে যুদ্ধ কৰি থাকে যুদ্ধ কৰি থাকিলে সি তাৰমানে জাগাটো নাই জাগাটো নোহোৱাৰ কাৰণে এইটো তাৰমানে নলবাৰী জাগা আছে এইটো নলবাৰী তাৰমানে দাপনি জাগা আছে ইয়াতে দাউৰে বাৰীত তাতে লুকাই থাকে আৰু ৰাতি হলি ওলাই আৰু ধান খাবা যায় আৰু ক'তবা দালি খাবা যায় ইয়াৰ কাৰণে আমি এই পাৰ্টি মাতি আমি ফৰেষ্টৰ পৰা মানুহ মাতি ফেলে আমি খেদিছো খেদাতে আমাৰ আজি খুন হৈছে এটা খুন হলেও এতিয়া কি হৈছে কি হোৱা নাই আমি পাছতে সুস্থ হৈ আছে সুস্থ হলেও পাছতে আমি গম পাম গতিকে এইটোৰ কাৰণে আমি এতিয়া মইটো আমাৰ জংঘলৰ সোমা ডিৰেকশ্যনটো পাইছো এতিয়া আমি যাওঁ মাজে মাজে ওলাই থাকে নেকি ওলাই থাকে তাৰমানে জংঘলত নাথাকেই সেইটো বস্তুটো কিয় নাথাকে তাৰমানে বুনামুহে যুদ্ধ লাগি থাকিব তাৰমানে থাকবা জাগা নাই ইয়াৰ কাৰণে গাঁওখনত থাকি গাঁওখনত থাকি তাৰমানে ৰাতি হলি ঘূৰে আৰু মানুহ দেখা পালি খেদে এইটো আক্ৰমণ কৰি আছে এতিয়া এই স্কুলৰ টাইম হৈছে না আমাৰ চলিবলিতো স্কুলত যাবা আজিও আমি তাহাক আগুৰি দি থৈ আহিছো বুজি পাইছে কিয় থৈ আহিছো তাৰমানে আক্ৰমণ কৰিব লাগে সৰু এটা চলি স্কুলত যোৱাৰ টাইমত তেওঁলোকে আমাৰ বেছিকে আক্ৰমণটো বেছি হ'ব না গতিকে ইয়াৰ কাৰণে তাহাক দাৱৰবা দিছো মই দাৱৰি এক খাজা থৈ আহিছে আমাৰ ফালেও আমি তিথান পুৱাতে দাৱৰছো আজি ৰাতিপুৱা 4টাৰ বজাৰ পৰা পেটত ভাতে নাই আমাৰ বৰ্তমান এতিয়া ভাত খাবা যাওঁ আৰু এতিয়া ঘটনা মানে আমাৰ যিটো মানাক বাছবাৰী জংঘলৰ পৰা জংঘলীয়া মহ ওলাই গাঁৱলৈ ওলাইছিল তো আমি বাছবাৰী ৰেঞ্জৰ পৰা আহিছো তো আহি আমাৰ 1 নম্বৰ বেটেলিয়ন আৰু ফৰেষ্ট ষ্টাফ লৈ তো আমি খেদাতে অলপ আঘাত পাইছে কোনে আঘাত পাইছে তেখেতৰ নাম জেহৰুল ইছলাম ক'ত ঘৰটো তেওঁৰ ঘৰ কলগাছিয়া ইয়ে মানাহতে কাম কৰে মানাহত কাম কৰে কেনেকৈ মানে আঘাত কৰিলে আঘাত কৰিছে মানে মহটো মুকালত ওলাই গৈছিল মুকালত ওলোৱাৰ পাছত তাহন পাছে খেদি গৈছিল তেতিয়া মানে মহটো আকৌ বেগ হৈ মানে খেদি আহি তেখেতক মাৰি দিছে বেয়াকে আঘাত পাইছে ইমান বেয়াকে নহয় অলপ এতিয়া সেইটোতো আমি ইমান ক'ব নোৱাৰো কোন ঠাইত আঘাত হোৱাৰ পাছতে লগে লগে মানে আমি মেডিকেললৈ পঠাই দিলো হালবাৰী হয় ক'ত আঘাত কৰিছে আঘাত মানে টাপলাত ঘটনাটো মানে ঘৰৰ মানুহৰ গৃহস্থৰ পৰা মানে পিছফালৰ বাৰীৰ পৰা অকস্মাত মানে ওলাই আহিল মহটো ওলাই আহি মানে পাথৰীয়া জেগাত মানে সেই আহি 3জন আছিল আমাৰ বেটেলিয়ন ল'ৰা 3জন ফায়াৰিং কৰি আছে ফায়াৰিং কৰি মানে মহটো মানে অকস্মাত মানে এটেক কৰি দিলে এটেক কৰি একদম পুৰা আহি মানে খুন্দিয়াই দিলে মানে আৰু খুচি দিলে মানে পিছফালে মানে তাৰপিছত তেনেকে মানে বচাব মানে নোৱাৰিলে আৰু মানে ফায়াৰিং মানে এইটো গুলি শেষ হোৱাত মানে কি কৰিব আৰু চাই আছে মইতো মানে এটেক কৰিয়ে লগালগ মানে গুচি গ'ল মানে বেগ হৈ গ'ল এটা কি মানুহত সোমাই গৈছে এতিয়া ভিতৰত গুচি গ'ল মানে সেইটো কি কাৰণত ওলাই আহিছে সেইটো ভালকে মানে গম পোৱা নাই এনেকে ওলাই আহে আৰু মাজে মাজে মানে ওলাই আহে বনৰীয়া মানে ওচৰতে আছে যিহেতু মানে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।